শালবাৰীৰ নাৰায়ণগুৰিত বেকী বুকুত জাহ গ'ল কোটি টকীয়া খহনীয়া প্ৰতিৰোধী বাঁধ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহৰ লগতে বাক্সাৰ বৰপেটালৈ বিপদ মাতিছে খহনীয়াই। ঠিকাদাৰ ৰাজু বসুমতাৰীৰ নিম্ন মানদণ্ডৰ ঢালাই বাঁধ দি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ। ঢালাই বাঁধ খহি যোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বেকী নৈ বান্ধক লৈ দৌৰা ধেমালি কৰা ঠিকাদাৰ ৰাজু বসুমতাৰীৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে। পুনৰ বাঁধ দিবলৈ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীক আহ্বান ৰাইজৰ। আপোনালোকেতো নিশ্চয় চাইছে বান্ধটো কেনেকুৱা কৰিছে ঠিকাদাৰে। আমি তাৰমানে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে, তাৰমানে এতিয়া যিহেতু বাৰিষা দিন নহয়, অতি সোনকালে যাতে ভালকৈ তদন্ত কৰি চাই যাতে ভালকৈ তাৰমানে বান্ধটো দিয়ে। তাৰমানে অলৰেডি আমাৰতো অঞ্চলটো শেষ হৈয়ে গেছে। সোণবাৰী গ্ৰাম নাই, সোণবাৰী গ্ৰামটো অলৰেডি নদীত জাগ হৈছে আৰু বীজ পানীও নাইকিয়া হৈছে, এলংমাৰীও নাই। সেইকাৰণে আমি অতি সোনকালে তাৰমানে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ বা ডিচি মহোদয়ক অনুৰোধ জনাইছোঁ যে অতি সোনকালে যাতে তদন্ত কৰি ভালকৈ চাই ইমান কোটি